চাওক দাদা মোৰ নাম গোবিন্দ ছেত্ৰী গোবিন্দ বুলি আপোনালোকে জানে মোক সকলোৱে জানে গোটেই অসমৰ মানুহে জানে মই গাখীৰৰ বেপাৰ কৰোঁ নেপালী মানুহ গাখীৰ বিক্ৰী কৰোঁ ভোটাৰ লিষ্টত মোৰ গোবিন্দৰ নাম ভুল কৰি দাদা মোৰ গোবিন্দ নামটো ভোটাৰ লিষ্টত বিন কাটি মোৰ নাম গু কৰি থৈছে মানুহ নাম গু থাকিব পাৰে নেকি লগৰ ল'ৰাটো মোক গু জোকায় আৰু মোৰ ভনীজনীৰ নাম লাহৰী একেবাৰে লাহৰী গাঁৱৰ ল'ৰাই চবেই তাইক লাইন মাৰিব খোজে কৰিশ্মা কাপুৰৰ নিচিনা ধুনীয়া ছোৱালী ভোটাৰ লিষ্টত লাহৰীৰ ঠাইত তাইৰ নাম গাহৰি কৰি দিছে মানুহৰ নাম গাহৰি থাকিব পাৰে নেকি ছোৱালী মানুহৰ নাম গাহৰি থাকিব পাৰে গাহৰি কোনোবাই বিয়া পাতিব বিশেষ অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মচাললৈ মই ৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চিন্তা নকৰিব আগন্তুক 30 মিনিটত আপোনালোকে লাভ কৰিব এণ্টাৰটেইনমেণ্টৰ ফুল ড'জ যুৱ প্ৰজন্মৰ আচৰিত প্ৰতিভা দেখিবলৈ পাব আমাৰ এই ছেগমেণ্টত হাঁহিৰ সম্পূৰ্ণ খুৰাক আপুনি পাব আমাৰ লাফিং স্পেচিয়েল ছেগমেণ্টত কিন্তু প্ৰথমতে জানি লোৱা হওক তাৰকাৰ মনৰ কথা ক'বলৈ কোন ৰৈ আছে আজি জানেনে মই নকওঁ আপোনালোকে চাওক আৰু আমাৰ এই ছেগমেণ্টত হয় দৰ্শকসকল এয়া আমাৰ সকলোৰে মৰমৰ বিখ্যাত অভিনেতা অতুল পাচনি অতুলা বিশেষ অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মচললৈ স্বাগতম জনাইছোঁ আপোনাৰ লগত আমি কিছু কথা পাতিম আপুনি ৰাইজক কেনেধৰণে আমোদ জনাব এয়া আমি আগলৈ যাওঁ অতুলা আপুনি প্ৰেম গুটি বিহৰ গুটি আৰু আপুনি অতুল পাচনি কেনেকুৱা লাগে আপোনাৰ এই বহাগত বৰলাৰ বিয়া বৰলাৰ বিলৈ প্ৰেম গুটি বিহৰ গুটি আৰু মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট সঞ্জীৱ হাজৰিকাৰ পৰিচালিত হলধৰ ছবিখনৰ সেই নাঙল চোৰটো বহুত দিনলৈকে মোক অসমৰ শ্ৰোতা দৰ্শকে নাঙল চোৰ বুলিয়ে চিঞৰি মাতিছিলে তাৰপিছত তাৰ কেইবছৰমানৰ পিছতেই বহাগত বৰলাৰ বিয়া কৰি বৰলাৰ বিলৈ কৰি বহুত ঠাইত বহু গাঁৱে হৈ মোক বৰলা বুলি জোকাইছিলে তাৰপিছতে মই প্ৰেমগুটি নামৰ ভিচিডিখনত হাস্যৰসিক ভিচিডিখনত এটা কেন্দ্ৰীয় চৰিত্ৰত যোগদান কৰিছিলোঁ আৰু সেই ভিচিডিখনো জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিলে আৰু তেনেকৈ ধাৰাবাহিকভাৱে মই গৈ আছোঁ অসমৰ ৰাইজ শ্ৰোতা দৰ্শকৰ হৃদয়ৰ কাষলৈ আৰু কৰি যাম বুলি ভাবিছোঁ ৰাইজে যদি মোক আন্তৰিকতাৰে গ্ৰহণ কৰে ৰাইজৰ মাজত সদায় আছোঁ হাস্যৰ বিলাবলৈ আপোনাৰ মূৰৰ চুলিকেইডাল নাই এই ক্ষেত্ৰত আপোনাৰ মনত কিবা ভাৱ আহেনে ভাল বেয়া বা আপোনাৰ চুলিখিনি থাকিলে ভাল লাগিল হয় এনেকুৱা কিবা ভাৱ আহে নেকি আচলতে কথা হ'ল কি মোক বিভিন্নজন মোৰ বন্ধুৱে মোৰ লগত পঢ়া আমেৰিকাত থকা বন্ধু দিল্লী বম্বেত থকা মোৰ বন্ধুৱে মোক কেতিয়াবা অফাৰ দিব খোজে যে অতুল তোৰতো চুলিবিলাক গুচিয়ে গ'ল গতিকে আমি ইয়াৰ পৰা উইক লৈ যাম তই কুইক পিন্ধিলে ভাল লাগে তই আগৰ পৰা দেখিবলৈ দেখনীয়া আৰু ধুনীয়া আছিলি এতিয়া চুলি গুচা যোৱাৰ কাৰণেতো অকণমান আমি আমাৰ বন্ধু বুলি ক'বলৈ অকণমান দিগদাৰ লাগি যায় গতিকে তোৰ কাৰণে আমি স্পেচিয়েল উইক লৈ যাম নেকি আৰু মই বন্ধুকেইজনক মই মানা কৰিছিলোঁ যে উইক আনিব নালাগে বৰ্তমান অসমৰ শ্ৰোতা দৰ্শকৰ মোৰ মূৰটোৱে এটা পৰিচয়লৈ পৰিগণিত হৈছে গতিকে মই মোৰ মূৰটোক লৈ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু এই মূৰটো চুলি নথকা টকলা মূৰটো হোৱাৰ কাৰণে বিভিন্নজন প্ৰযোজক পৰিচালকে মোক তেওঁলোকে কাষ্টিং কৰে বিভিন্ন চিনেমা চিৰিয়েলত গতিকে এই মূৰটোক লৈ দুকথা খাই আছোঁ তহঁতে মোৰ ভাতমুঠি মাৰিব নালাগে সেইকাৰণে মই উইক অনাটো বন্ধ কৰি দিলোঁ মই নিশ্চয় সুখী কাৰণ মই এইকাৰণে সুখী যে মোৰ শ্ৰীমতীয়ে মোক মৰম কৰিবলৈ 3খন গাল পায় 1 নম্বৰ গাল এখন 2 নম্বৰ এখন আৰু 3 নম্বৰ এখন মই ভাবোঁ চুলি নথকা মূৰৰ এক বিশেষত্ব আছে আৰু চুলি নথকা মূৰে এক প্ৰাধান্যতা লাভ কৰিব পাৰে শ্ৰোতা দৰ্শকৰ ওচৰত সেয়েহে মই চুলি নথকা মূৰটোলৈ মই নিজকে গৌৰৱান্বিত আৰু সুখী অনুভৱ কৰোঁ নিশ্চয়কৈ দৰ্শকসকলে ইতিমধ্যে অতুলদাৰ কথা গম পাইছে অতুলদাই তেখেতৰ চুলি নাথাকিলেও তেখেতে বহুত ফূৰ্তি তেখেতৰ বহুত সুখ আছে গতিকে সঁচাকৈ তেখেতৰ এনেদৰে সুখত থাকক সুখী হৈ থাকক আমি সেইটোৱে কামনা কৰিছোঁ অতুলা আমি আপোনাৰ আগৰ অলপ জীৱনলৈ যাব বিচাৰিছোঁ অতীতৰ ফালে যাব বিচাৰিছোঁ আপুনি ডেকা বয়সত মানে কাৰোবাৰ লগত আপুনি প্ৰেমত পৰিছিল নেকি এই ক্ষেত্ৰত মই বিভিন্ন আলোচনী আৰু বিভিন্ন পেপাৰ সাংবাদ মাধ্যমত ইতিমধ্যে মই মোৰ প্ৰেমৰ এক বুৰঞ্জী মই প্ৰকাশ কৰিছোঁ মোৰ জীৱনলৈ বহুত কেইগৰাকী প্ৰেমিকা আহিলে আৰু চতুৰ্থগৰাকী প্ৰেমিকাই হ'ল মোৰ জীৱন সংগিনী বৰ্তমানৰ মোৰ পত্নী শ্ৰীমতী অনিমা পাচনি তাৰ আগতেও মই 3গৰাকী প্ৰেমিকাৰ লগত হাবুডুবু খাই এক ৰসাল মুহূৰ্ত কিছুমান পাৰ কৰিছিলোঁ সেইখিনি ইতিমধ্যে অসমৰ শ্ৰোতা দৰ্শক পাঠকে পঢ়িবলৈ পাইছে আৰু বিভিন্ন চেনেলত ইয়াৰ বিস্তৃত মই ব্যাখ্যা দাঙি ধৰিছোঁ মই সদম্বে ঘোষণা কৰোঁ এতিয়াও মোৰ হৃদয়ৰ কোনোবা এটা কোণত প্ৰেম এতিয়াও লুকাই আছে
কোনোবা এজনী ধুনীয়া ছোৱালী বা ধুনীয়া মহিলা দেখিলে এতিয়াও মোৰ চকুৱে তেওঁলোকক চাবলৈ ইচ্ছা কৰোঁ। সেইটো এটা প্ৰেম আৰু সেই প্ৰেমৰ কোনো অপৰাধ নাই। চকুৱে এটা ভাল বস্তু বা এটা ভাল দৃশ্য চোৱাটোত অপৰাধ নাই। গতিকে এগৰাকী সুন্দৰী মহিলা বা এজনী সুন্দৰী ছোৱালীক মোৰ চকুৱে উপভোগ কৰা বা চোৱাটো নয়ন সাৰ্থক কৰাটোতো কোনো অপৰাধ নাই। এতিয়াও মই মোৰ শ্ৰীমতীক কৈ ধুনীয়া ধুনীয়া ছোৱালীবিলাকক মাজে মাজে চাওঁ, ধুনীয়া ধুনীয়া বোৱাৰীবিলাকক চাওঁ। ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখিলে মই ভাবোঁ যে কিয় মই এতিয়া 21 বছৰীয়া হৈ নাথাকিলোঁ, কিয় মই মোৰ যৌৱন আকৌ যাতে ভগৱানে মোক ঘূৰাই দিয়ক, আকৌ মই প্ৰেম কৰোঁ, আকৌ প্ৰেমত হাবু দেবু খাওঁ, কেইজনীমানৰ মাথা নষ্ট কৰোঁ, এনেকুৱা এটা চিন্তা মনলৈ নহাটো নহয়। অতুল দাই এতিয়াও পাহৰিব বিচৰা নাই অতীতক। অতুল দাই আকৌ প্ৰেমত পৰিব বিচাৰে, আকৌ ধুনীয়া ছোৱালীবোৰ চাব বিচাৰে। ঠিকে আছে, অতুল দাই নিশ্চয় এনেকুৱা ধুনীয়া ছোৱালীবোৰ চাই থাকিব। অতুল দা, আপোনাক মই যিহেতু আমাৰ এইটো প্ৰগ্ৰেমটোৰ নামে এণ্টাৰটেইনমেণ্ট কা পুৰা মছলা, গতিকে আপুনি আজি আমাৰ এই প্ৰগ্ৰেমত কি কৰি দেখাব, আজি কি দিব দৰ্শকসকলক? প্ৰথমতেই সৰু সৰু মোৰ মৰম লগা কণ কণ মইনা ভাইটি ভণ্টি সৰু সৰু শিশুসকললৈ দুটামান ফকৰা যোজনা দিব বিচাৰিছোঁ। প্ৰথম ফকৰা, ধিনটৌ তৰা তাধিনটৌ তৰা খাই নাকি ছোৱালীৰ পেটুৱা দৰা, দেহিঔ পেহা আমলখি কেহা টেকেলি ফটা গোবিন্দাই জাল বাংগৈ আহা। এয়া মোৰ কণ কণ মাইনাহঁতৰ কাৰণে এটি শৰতৰ সুন্দৰ উপহাৰ ফকৰা যোজনাৰে। তাৰপিছতে মই ডেকা গাভৰুসকলৰ প্ৰতি মোৰ এটি উপহাৰ দিব বিচাৰিছোঁ। দীঘলী পুখুৰীৰ পাৰত, নেহেৰু পাৰ্কত, ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাৰবিলাকত উদ্দাম ডেকা গাভৰুৱে প্ৰেমৰ চাকনিত উতিবাহি ফুৰি মাক দেউতাকৰ টকা পইচাবিলাক অপচয় কৰি শিক্ষাক জলাঞ্জলি দি উতিবাহি ফুৰা সেই ডেটিং কৰা ডেকা গাভৰুসকলক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিজৰ লাইফটো যাতে ধ্বংস নকৰে, ডেটিং কৰাৰ মাজতে শিক্ষা জ্ঞান ল'বলৈ চেষ্টা কৰে আৰু অপেনলি লাভ যাতে নকৰে, এইখিনি মোৰ অনুৰোধ থাকিলে। তৃতীয়তে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে অকণমান নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি সজাগ সচেতন হ'লেহে নিজৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত নহয়। সেইকাৰণে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰমবিলাক অকণমান কমাই, মৰমবিলাক কঠিন কৰি নিজৰ পকেটৰ টকা পইচা তেওঁলোকৰ হাতত অৰ্পণ কৰিবলৈ নকৰি, তেওঁলোকক মোবাইল হেণ্ডছেট কিনি নিদি, তেওঁলোকক মটৰ চাইকেল কিনি নিদি, বাইকাৰ্ছৰ খেলা দেখুৱাই গুৱাহাটী মহানগৰীত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ যাতে নিদিয়ে, এয়া মোৰ বিনম্ৰ অনুৰোধ। তাৰপিছত আপোনালোকৰ লগত বহুত কথা পাতিম আজি অনুষ্ঠানৰ জৰিয়তে। সেইখিনি অভিভাৱকসকলেও চিন্তা কৰাটো দৰকাৰ। অতুল দা, আমি আন এটা কথালৈ আহিছোঁ। এতিয়া যিমানখিনি আপুনি আজিলৈকে অভিনয় কৰিলে, VCD হওক, চিনেমা জগততে হওক, আপোনাৰ এনেকুৱা এটা সংলাপ আমি শুনিব বিচাৰিছোঁ, যিটো সংলাপ আপোনাৰ নিজৰো ভাল লাগে। আচলতে সমূহ দৰ্শকক এটাই জনাব খুজিছোঁ যে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট, মই আগতেই কৈছোঁ, বিভিন্ন সংবাদ মাধ্যমক বা বৈদ্যুতিক মাধ্যমক মই কৈছোঁ যে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট সঞ্জীৱ হাজৰিকাৰ পৰিচালিত স্বৰ্ণকমল বঁটা বিজয়ী হলধৰ ছবিখনত মই এটি কেন্দ্ৰীয় চৰিত্ৰত যোগদান কৰিছিলোঁ, য'ত মই নাঙল চোৰৰ সোমেশ্বৰ নামৰ চৰিত্ৰ এটাত যোগদান কৰিছিলোঁ। তাৰ এটি সংলাপে এতিয়াও মোৰ হৃদয়ৰ নিবৃত কোণত জোকাৰি আছে। সেই সংলাপটো হৈছে অসমৰ প্ৰত্যেকজন দৰ্শকৰ মুখে মুখে নিগৰিত হৈ থকা সংলাপটো হৈছে, ধৰ 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 নাঙল চোৰক ধৰ, 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 ধৰ 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 নাঙল চোৰক ধৰ। এই সংলাপ ফাঁকিয়ে আজিও মোৰ জীৱনৰ প্ৰিয় সংলাপ বুলি মই কওঁ, আৰু এই সংলাপৰ জৰিয়তেই মই মোৰ জীৱনৰ এক নতুন ৰাস্তা, নতুন বাট বুলিবলৈ মই সক্ষম হৈছিলোঁ। বহাগত বৰালাৰ বিয়া VCDখনৰ এটা সংলাপ আমি শুনিব বিচাৰিম। বহাগত বৰলা বিয়া আচলতে খুব হাস্যৰসিক VCD ছবি আছিলে, VCD ফৰ্মেটত বনোৱা ছবি আছিলে। ছবিখনৰ কাহিনীকাৰ আছিলে বুলবুল হুছেইন। তেখেতৰ প্ৰযোজনাত এটা অডিঅ' কেছেট নিৰ্মাণ হৈছিলে বহাগত বৰলাৰ বিয়া বুলি, আৰু সেই বহাগত বৰলাৰ বিয়া অডিঅ' কেছেটৰ
কপিৰাইট কিনিছিলে যোৰহাটৰ কেইবাগৰাকী উদ্যোগী প্ৰযোজকে আৰু সেই প্ৰযোজক কেইগৰাকীয়ে নিৰ্মাণ কৰিছিলে বহাগত বৰলা বিয়া আৰু মই তাত কেন্দ্ৰীয় চৰিত্ৰত যোগদান কৰিছিলোঁ বৰলাৰ চৰিত্ৰটো খুব সুন্দৰ চৰিত্ৰ আছিলে প্ৰতিজন দৰ্শকক দুখৰ মাজতো হাঁহি বিলাবলৈ সক্ষম হৈছিলে তাত সেই মুহূৰ্তত মোৰ কাৰণে ছোৱালী চাই আৰু ময়ো ছোৱালী চাই হাবাথুৰি খাইছিলোঁ মোক চবেই বিয়া দিবৰ কাৰণে চেষ্টা কৰিছিলে মোৰ বিয়াখন পাতি দিবৰ কাৰণে বহুতে চেষ্টা কৰিছিলে বহুতে ধুনীয়া ছোৱালীৰ লগত মোক জোকাইছিলে যিহেতু ধুনীয়া ছোৱালীজনীয়ে এটা বৰলা মানুহৰ বিয়া নহয়েই গতিকে ধুনীয়া ছোৱালীজনীক দেখুৱাই মোক সেই ছোৱালীজনীৰ প্ৰতি প্ৰেম কৰিবলৈ মোক আগবঢ়াই দিছিলে আৰু তেনেকুৱা কিছুমান ৰসাল ছিকুৱেঞ্চৰ মাজেৰে চিনৰ মাজেৰে ছবিখন নিৰ্মাণ হৈছিলে আৰু সেই মুহূৰ্তত এজনী কেৰা ছোৱালী চকু কেৰা ছোৱালীজনীক মোৰ ওচৰলৈ লৈ আহিছিলে আৰু ছোৱালীজনীয়ে মোলৈ চাওঁতে দেখিলোঁ ছোৱালীজনীয়ে মোলৈ চোৱা নাই বেলেগ দিশতহে চাইছে কিন্তু মই যে ছোৱালীজনী কেৰা মই কেতিয়াও নাজানো পিছত গম পালোঁ ছোৱালীজনী কেৰা আচলতে মোলৈকে চাই আছে কিন্তু মোলৈ চোৱা নাই সেইফালে বেলেগ এটা দিশলৈ চাই থকা যেন লাগে ছোৱালীজনী কেৰাৰ কাৰণে সেইকাৰণে মই এটা সংলাপ দিছিলোঁ সেই সংলাপটো এতিয়াও মোৰ মনত পৰে তুমি মোলৈ চাইছানে সেই খুটাটো ফালে চাইছা মই ধৰিবই পৰা নাই সঁচাকৈ কোৱাচোন তুমি মোৰ ফালে চাইছানে সেই খুটাটোৰ ফালে চাইছা মোৰ ফালে চোৱা আকৌ কেনেকৈ যে খুটাটোৰ ফালে চাইছে চোৱা নিশ্চয় দৰ্শকসকল এতিয়া আমি অতুলদাৰ পৰা আৰু কিছু ৰসাল কথা জানিম আৰু তেখেতে আমাক এই চেগতে কি মেছেজ দিব দৰ্শকসকলক সেইটো অকণমান জানি লওক অতুলদা কেনেকুৱা ধৰণৰ আজি আপুনি আকৌ দেখাব আচলতে ভোটাৰ লিষ্টৰ সময়ত বহুত ভোটাৰ লিষ্টত নামবিলাক গণ্ডগোল থাকে উপাধি ভুল হয় নাম ভুল হয় আমাৰ ঘৰলৈ অহা নেপালী মানুহটো মই এতিয়া নেপালী হিচাপে গুচি যাম আৰু নপালী নপালী গাখীৰ দিয়া মানুহটো তাক মই এদিন মই সুধিলোঁ যে তোৰ এইবাৰ ভোট দিবি নাই তে সি কৈছে দাদা মই কোনেকৈ ভোট দিম নপালী মানুহ আমি গাখীৰ বিক্ৰী কৰোঁ আমাৰ ভোটাৰ লিষ্টত নামবিলাক গণ্ডগোল কৰি দিছে মই বোলো কিয় কি গণ্ডগোল হৈছে ভোটাৰ লিষ্টত কি গণ্ডগোল হৈছে চাওক দাদা মোৰ নাম গোবিন্দ ছেত্ৰী গোবিন্দ বুলি আপোনালোকে জানে মোক সকলোৱে জানে গোটেই অসমৰ মানুহে জানে মই গাখীৰৰ বেপাৰ কৰোঁ নপালী মানুহ গাখীৰ বিক্ৰী কৰোঁ ভোটাৰ লিষ্টত মোৰ গোবিন্দৰ নাম ভুল কৰি দিছে কি ভুল হৈছে তোৰ কি গোবিন্দ ভুল হৈছে চাওক দাদা মোৰ গোবিন্দ নামটো ভোটাৰ লিষ্টত বিন কাটি মোৰ নাম গু কৰি থৈছে মানুহৰ নাম গু থাকিব পাৰে নেকি লগৰ ল'ৰাটো মোক গু জোকায় আৰু মোৰ ভনীজনীৰ নাম লাহৰী একেবাৰে লাহৰী গাঁৱৰ ল'ৰাই চবেই তাইক লাইন মাৰিব খোজে কৰিশ্মা কাপুৰৰ নিচিনা ধুনীয়া ছোৱালী ভোটাৰ লিষ্টত লাহৰীৰ ঠাইত তাইৰ নাম গাহৰি কৰি থৈছে মানুহৰ নাম গাহৰি থাকিব পাৰে নেকি ছোৱালী মানুহৰ নাম গাহৰি থাকিব পাৰে গাহৰি কোনোবাই বিয়া পাতিব নপালী মানুহ হ'লেও গাখীৰ বিক্ৰী কৰিলেও চেণ্টিমেণ্টেল আছে দেই মোৰ লগৰ এটা নাম কিশোৰৰ ভোটাৰ লিষ্টত কি কাটি তাক চুৰ কৰি থৈছে সি চুৰ নেকি বাৰু ইমান ধৰ্মপৰায়ণ সৎ ল'ৰা এটা চুৰ কৰিব লাগে ভোটাৰ লিষ্টত আৰে দাদা মই নপালী মানুহ গাখীৰ বিক্ৰী কৰোঁ চেণ্টিমেণ্টেল আছে দেই আৰু মোৰ বাবা জীয়াই আছে মোৰ বাবা এতিয়াও 80 years মোৰ গাখীৰৰ হিচাপ নিকাচ মোৰ বাবা এতিয়াও কৰে এটা জীয়াই থকা মানুহ এতিয়াও 80 years মোৰ গাখীৰৰ হিচাপ কৰে মোৰ পিতা বাবা মোৰ পিতাৰ নামৰ আগত ভোটাৰ লিষ্টত মোৰ পিতাৰ নামৰ আগত ডাইৰেক্ট চন্দ্ৰবিন্দু বহুৱাই ডাইৰেক্ট মোৰ পিতাক মাৰি পেলাইছে জীয়া মানুহ তাক মাৰি পেলাব লাগে নপালী মানুহ গাখীৰ বিক্ৰী কৰিলেও চেণ্টিমেণ্টেল আছে দেই কিন্তু দাদা এটা কথা কওঁ দেই আপুনি বেয়া নাপাব আমি নপালী মানুহটো গাখীৰ বিক্ৰী কৰোঁ আৰু মাজে কিন্তু অকণমান পানী মিক্স কৰোঁ আৰু আপুনি বেয়া নাপাব নপালী মানুহ গাখীৰ বিক্ৰী কৰোঁ নিশ্চয়কৈ আপুনি সঁচা আমাক দৰ্শকসকলক ইমান হহুৱালে মানে মই ভাবি পোৱা নাই আপুনি কি লাইনৰ পৰা কি গুচি গ'ল আপুনি ভোটাৰ লিষ্টত সচৰাচৰ এনেকুৱা কিছুমান নামবিলাক ভুল হয় আৰু সেইটোকে আপুনি এটা ধুনীয়া এটা কাহিনীৰ দৰে কৰা মানে আমাক দৰ্শকসকলক আমোদ জনালে অতুলদা আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক যে সময় দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক বেষ্ট উইছ কৰিছোঁ ময়ো এণ্টাৰটেইনমেণ্ট কা পুৰা মচলাৰ জৰিয়তে সৰু ল'ৰা ছোৱালীৰ পৰা ডেকা ঘৰৰ পৰা মাক বেপাকৰ পৰা সকলো শ্ৰেণীৰ দৰ্শক শ্ৰোতালৈ মই মোৰ শৰতৰ আন্তৰিক সম্ভাষণ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ধন্যবাদ ৱাও অতুল পাছনি মনৰ কথা জানি নিশ্চয় ভাল লাগিল নহয় জানো কিন্তু দৰ্শকসকল এতিয়া আমাৰ সময় হ'ল
চমু বিৰতি লোৱাৰ কিন্তু চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মছালা প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ